2024 বৰ্ষটো শেষ হ'বলৈ গৈ আছে আৰু নতুন বছৰ 2025 আহিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। নতুন বছৰে আমাৰ সকলোৰে মনলৈ নতুন উৎসাহ, উদ্যম আৰু আনন্দ লৈ আহে। নতুন বৰ্ষই আমাক নতুনকৈ প্ৰেৰণা দিবলৈ আৰম্ভ কৰে। সকলোৱে বিচাৰে আহিবলগীয়া নতুন বৰ্ষটোই তেওঁলোকৰ বাবে আনন্দ আৰু গুড লাক লৈ আহে। হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰৰ বিশেষ মহত্ব আছে। বিশ্বাস কৰা হয় যে বাস্তুশাস্ত্ৰত থকা ৰীতি নীতি আৰু নিয়মবিলাক মানিলে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু আনন্দ নামি আহে। তেন্তে বলক আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰোঁ যে নতুন বছৰৰ প্ৰথম দিনটোত আমি কি সামগ্ৰী কিনিব লাগে আৰু কি সামগ্ৰী কিনিব নালাগে। যদি এতিয়ালৈকে আপোনালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, য'ত আমি আলোচনা কৰিছিলোঁ নতুন বছৰ অহাৰ আগতে আমি কি কাম পুৰণি বছৰটোতে কৰি থৈ যাব লাগে, লগতে নতুন বছৰৰ প্ৰথম দিনটোত আমাৰ কৰণীয় কাম কি থাকে, তেন্তে পলম নকৰি আগৰ ভিডিঅ'কেইটা চাই আহক। নমস্কাৰ বন্ধুসকল, মই মানস কেবি আৰু আপোনালোকে চাই আছে আমাৰ চেনেল জ্ঞান মন্ত্ৰ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ততালিকে ছাবস্ক্ৰাইব কৰি থওক। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব আমাৰ ভিডিঅ' সময়মতে পাই থাকিবলৈ। তেন্তে বলক পুনৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। এইবাৰ নৱবৰ্ষ 2025 চনৰ পহিলা দিনটো পৰিছে বুধবাৰ, যি হৈছে বাবা গণেশৰ দিন। অৰ্থাৎ বুধবাৰ হৈছে গণেশ বাবাৰ দিন। গতিকে এই দিনটোত যদি আপোনালোকে গণেশ বাবাৰ মূৰ্তি বা ফটো ঘৰলৈ লৈ আহিব পাৰে, তেন্তে ই অতি শুভ বুলি বিবেচনা কৰা হৈছে। কাৰণ আপোনালোকে জানেই যিকোনো পূজাৰ আৰম্ভণিতে বাবা গণেশক পূজা অৰ্চনা কৰা হয়। গতিকে যদি বছৰটোৰ আৰম্ভণিতে আপোনালোকে বাবা গণেশক ঘৰলৈ লৈ আহে, তেন্তে বাবা গণেশে আপোনালোকৰ ঘৰত সদায় বাসস্থান হিচাপে আপোনালোকৰ ঘৰখন গ্ৰহণ কৰিব আৰু গোটেই বছৰটো আপোনালোকৰ নদন বদন কৰি তুলিব। গতিকে মনত ৰাখিব, বছৰৰ পহিলা দিনটোত বাবা গণেশৰ মূৰ্তি বা ফটো আপোনালোকে ঘৰলৈ আনিবলৈ চেষ্টা কৰিব। দ্বিতীয়তে, হিন্দু ধৰ্মত শংখৰ মহত্ব বহুতো আছে। কোৱা হয় যে সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা 14টা ৰত্নৰ ভিতৰত অন্যতম হৈছে শংখ, আৰু ইয়াকো মনা হয় যে শংখ হৈছে মা লক্ষ্মী আৰু বিষ্ণুদেৱৰ প্ৰিয় বস্তু। গতিকে যিখন ঘৰত শংখ থাকে তাত মা লক্ষ্মী আৰু বিষ্ণুদেৱ দুয়োজনেই বসবাস কৰে। গতিকে নতুন বছৰৰ পহিলা দিনটোত যদি আপোনালোকে এটি শংখ ঘৰলৈ লৈ আহিব পাৰে আৰু সেই শংখটি ঘৰৰ থাপনা বা আপোনালোকৰ পূজা পাতাল কৰা যিখিনি ঠাই আছে তাত স্থাপন কৰিব পাৰে, তেনেহ'লে বাস্তুশাস্ত্ৰ মতে এই কাৰ্যটো অতিকৈ শুভ বুলি বিবেচনা কৰা হয়। এনে কৰাৰ ফলত আপোনালোকৰ ঘৰৰ নেতিবাচক শক্তি আপুনি আঁতৰি যাব, লগতে আপোনালোকৰ ঘৰখন পবিত্ৰ আৰু মংগলময় হৈ পৰিব। আৰু যদি আপোনালোকে নিতৌ শংখ ঘৰত বজাব পাৰে, তেনেহ'লে শংখৰ যি এক সুৰীয়া মৃদু শব্দ আছে, ই ঘৰৰ বাতাৱৰণ সুস্থ কৰাৰ লগতে গোটেই ঘৰখন পবিত্ৰ কৰি তোলে। গতিকে যদি আপোনালোকে পাৰে, তেনেহ'লে এই বস্তুটি ঘৰলৈ নতুন বছৰৰ প্ৰথম দিনটোত আনিবলৈ চেষ্টা কৰিব। তৃতীয়তে, ঘৰৰ মূল প্ৰৱেশদ্বাৰত ময়ূৰৰ পাখি লগোৱাটো বাস্তুশাস্ত্ৰ মতে অতিকৈ পবিত্ৰ কাৰ্য হিচাপে বিবেচনা কৰা হয়। গতিকে যদি আপোনালোকে পাৰে, নতুন বছৰৰ প্ৰথম দিনটোত ময়ূৰৰ পাখি ঘৰলৈ লৈ আহিবলৈ চেষ্টা কৰিব আৰু সেই ময়ূৰৰ পাখি আপোনালোকৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰত ওলমাই দিব। আৰু মনত ৰাখিব, ময়ূৰৰ পাখি কিনাৰ সময়ত আপোনালোকে এটা নাইবা 3টা সেই ঘৰলৈ লৈ আহিব। কেতিয়াও ময়ূৰৰ পাখি 2টা বা 4টা ঘৰলৈ নানিব। যদি ইতিমধ্যে আপোনাৰ ঘৰত আগৰে পৰাই ময়ূৰৰ পাখি মূল প্ৰৱেশদ্বাৰত ওলমাই থোৱা আছিল, তেন্তে নতুন বছৰৰ পহিলা দিনটোত পুনৰ নতুনকৈ আনি আগৰ ময়ূৰৰ পাখিকেইটা সলনি কৰি দিয়াৰ ব্যৱস্থা কৰিব। এইটো সকলোতকৈ সহজ পদ্ধতি, যিটো আপোনালোকে নতুন বছৰৰ প্ৰথম দিনটোত কৰিব পাৰে। চতুৰ্থতে, বাস্তুশাস্ত্ৰৰ মতে সৰু ধাতুৰ কাঁচৰ অতিকৈ মহত্ব থকা বুলি উল্লেখ কৰা আছে। ই হৈছে সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক। এই কাঁচটো তল, নাইবা
ৰূপৰ ধাতুৰে বনোৱা থাকে। মনা হয় যে যিখন ঘৰত এই কাছটো থাকে সেইখন ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহয়। ইয়াৰ উপৰিও বাস্তুশাস্ত্ৰ মতে যিখন ঘৰত গ্ৰহদোষ থাকে সেইখন ঘৰতো এই ধাতুৰ কাছটো ব্যৱহাৰ কৰিবলৈ জনোৱা হয়। কাৰণ এই ধৰণৰ পিতল, তাম নাইবা ৰূপৰ কাছই আপোনালোকৰ ঘৰখনৰ সমস্ত গ্ৰহদোষ নাশ কৰি আপোনালোকৰ ঘৰখনক এক সুমতি প্ৰদান কৰিব পাৰে। গতিকে নতুন বছৰৰ প্ৰথম দিনটোত আপোনালোকে এনেধৰণৰ ধাতুৰে নিৰ্মিত কাছ ঘৰলৈ লৈ আহিব পাৰে আৰু ইয়াক পইচা থোৱা বাকচৰ ভিতৰত কাপোৰ এখনেৰে মেৰিয়াই সুমুৱাই থৈ দিব পাৰে। আপোনালোকৰ ধনৰ ভঁৰালত কেতিয়াও ধনৰ অভাৱ নঘটে। বন্ধুসকল, এইকেইটা আছিল সেইবোৰ সামগ্ৰী যিবোৰ আপোনালোকে নতুন বছৰৰ আৰম্ভণিতে ঘৰলৈ লৈ আহিব পাৰে। তাৰ উপৰিও আপোনালোকে এনেকুৱা বহুতো সামগ্ৰী আছে যিবোৰ নতুন বছৰৰ আৰম্ভণিতে ঘৰলৈ আনিলে শুভ বুলি মনা হয়। তাৰ পৰা আমি বাছনি কৰি এইকেইটা সামগ্ৰী ওলাইছোঁ, যিকেইটা অতি সহজ আৰু সুলভ, যিকেইটা আপোনালোকে ওচৰৰে বজাৰ বা দোকানৰ পৰা ঘৰলৈ সহজে লৈ আহিব পাৰে। আপোনালোকে যদি এই সামগ্ৰীকেইবিধৰ গোটেইকেইবিধ ঘৰলৈ লৈ আনিব নোৱাৰেও, তথাপি ইয়াৰে যিকোনো এবিধ হ'লেও নতুন বছৰৰ প্ৰথম দিনটোত ঘৰলৈ আনিবলৈ নাপাহৰিব, যাতে গোটেই বছৰটোত আপোনালোকৰ ঘৰখন সুখ শান্তি আৰু সমৃদ্ধিৰে চলি থাকে। বন্ধুসকল, এতিয়া আহোঁ আমাৰ শেষৰটো সামগ্ৰীৰ বিষয়ে, যিটো মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে যদি আপুনি কিবা এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে, নতুবা আপোনাৰ সন্তানে পঢ়ি আছে আৰু আপোনালোকৰ পঢ়াত মন নবহে, আপোনালোকে পঢ়া টেবুলত বহে যদিও আৰু যদি কিতাপখন আগত লয়ও তথাপিও আপোনালোকৰ পঢ়া নাযায়, পঢ়িব বহিলে মনত এক এলাহ ভাৱ আহে। যদি এনেকুৱা আপোনালোকৰ সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে ইয়াৰ উপায় হিচাপে আপোনালোকক আজি এটি সামগ্ৰী বা বস্তুৰ বিষয়ে ক'ম, যিটো আপোনালোকে যদি নতুন বছৰৰ আৰম্ভণিতে ঘৰলৈ লৈ আহি আমি কোৱা ধৰণে সঠিক স্থানত থৈ দিয়ে, তেন্তে আপোনালোকৰ এই সমস্যাটো নিশ্চয়কৈ দূৰ হ'ব। তেন্তে জানো আহকচোন কিনো এই সামগ্ৰীবিধ। সামগ্ৰী বা বস্তুবিধ হৈছে এখন ফটো, যিখন ফটো হৈছে ভাটৌ চৰাইৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, ভাটৌ চৰাইৰ ফটো যদি আপোনালোকে বছৰৰ আৰম্ভণিতে ঘৰলৈ লৈ আহিব পাৰে আৰু সেই ফটোখন আপোনালোকৰ সন্তান বা আপোনাৰ পঢ়া টেবুলৰ উত্তৰ দিশে, মনত ৰাখিব, আপোনাৰ পঢ়া টেবুলৰ উত্তৰ দিশে সেই ফটোখন যদি আঁৰি দিয়ে, তেন্তে আপোনালোকৰ যিটো পঢ়াৰ সমস্যা আছিল, পঢ়িব বহিলে এলাহ লাগে নতুবা পঢ়া নাযায়, সেই সমস্যাটো নিশ্চয়কৈ দূৰ হ'ব। বহু বিদ্বান লোকেও এই উপায়টোৰ কথা উল্লেখ কৰিছে আৰু এই উপায়টো অৱলম্বন কৰি বহুত লোকে ইয়াৰ সুফলো পাইছে। গতিকে আপোনালোকেও এই ব্যৱস্থাটো এবাৰ কৰি চাব পাৰে যদি আপোনালোকৰ ঘৰত তেনেকুৱা সমস্যাই দেখা দি আছে। মনত ৰাখিব, সেই ফটোখন ভাটৌ চৰাইৰ হ'ব লাগিব আৰু সেইখন পঢ়া টেবুলৰ উত্তৰ দিশত আঁৰি থ'ব লাগিব। গতিকে বন্ধুসকল, এইকেইটা আছিল এনেকুৱা ধৰণৰ সামগ্ৰী, যিকেইটা সামগ্ৰী আপোনালোকে নতুন বছৰৰ প্ৰথম দিনটোত অথবা নতুন বছৰৰ আৰম্ভণিৰ প্ৰথম সপ্তাহৰ ভিতৰত যদি ঘৰলৈ লৈ আহে, তেন্তে আপোনালোকৰ ঘৰলৈ কোনো বিপদ বাধা বিঘিনি আদিয়ে মূৰ দাঙি চাব নোৱাৰে। আপোনালোকৰ ঘৰখন হৈ পৰে সুখ শান্তি আৰু সমৃদ্ধিশালী ঘৰ। ইয়াৰ লগতে ইংৰাজী নৱবৰ্ষ 2025 চনৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা আপোনালোক সকলোলৈয়ে থাকিল। আমি আশা কৰোঁ যাতে আপোনালোকৰ এই বছৰটো ভালে কুশলে পাৰ হৈ যায়, আহিবলগীয়া দিনবোৰ যাতে সুখৰ হয়। যদি ভিডিঅ'টো চাই ভাল পালে নতুবা ইয়াৰ পৰা আপুনি কিবা এটা নজনা কথা শিকিব পালে, তেন্তে আমাৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক এতিয়াও আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে বছৰৰ শেষৰ দিনটোত ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে আগন্তুক বছৰতো পাই থাকিবলৈ। লগতে আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয় স্বজনৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও নজনা কথাকেইটা জানি তেওঁলোকৰ বছৰটোও যাতে ভালে কুশলে পাৰ হয়। আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ নৱবৰ্ষটো শুভ হওক, শান্তিৰ হওক আৰু সুখৰ হওক।